আজ ফের নির্বাচনী প্রচারে বিটিআরে মুখ্যমন্ত্রী কোকড়াঝাড়ে দুই জায়গাতে মুখ্যমন্ত্রী নির্বাচনী সভা রয়েছে। চিরাঙের বাসুগাঁও এবং বিজনিতে নির্বাচনী সভা রয়েছে মুখ্যমন্ত্রীর। প্রথম সভাটি রয়েছে বনেরগাঁও পরিষদীয় কেন্দ্রের আফলাগাঁওয়ে প্রার্থী রাজীব ব্রহ্ম এবং মনোরঞ্জন ব্রহ্মের হয়ে প্রচার করবেন মুখ্যমন্ত্রী। দ্বিতীয় সভাটি রয়েছে সরাইবিল পরিষদীয় কেন্দ্রে প্রার্থী গোসাই বসুমাতারির হয়ে প্রচার করতে চলেছেন মুখ্যমন্ত্রী। ছবি দেখছেন আপনারা, চিরাঙের বাসুগাঁও এবং বিজনিতে নির্বাচনী সভা রয়েছে, সভা প্রচার করতে চলেছেন মুখ্যমন্ত্রী। প্রথম সভাটি রয়েছে বনেরগাঁও পরিষদীয় কেন্দ্রের আলফাগাঁওয়ে এবং প্রার্থী রয়েছেন রাজীব ব্রহ্ম এবং মনোরঞ্জন ব্রহ্মর হয়ে প্রচার করবেন মুখ্যমন্ত্রী। চাকৰি আমি দিওঁ, পুলিচৰ চাকৰি আমি দিওঁ, ফৰেষ্টৰ চাকৰি BTCয়ে দিয়ে। এতিয়া আপোনালোকে BTCৰ চাকৰি পায় নাপায় মই নাজানো। অসমৰ মই যেতিয়াৰ পৰা মুখ্যমন্ত্ৰী হৈছো, আমাৰ চাকৰিৰ এপইণ্টমেণ্ট কোনেও টকা পইচা খাব নোৱাৰে। আমি দুখীয়া ঘৰৰ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিছো। 1.5 লাখ ল'ৰা ছোৱালীয়ে চাকৰি পালে আৰু এই 1.5 লাখৰ ভিতৰত 10,000 ল'ৰা ছোৱালী খালি BTCৰ পৰাই চৰকাৰী চাকৰি পালে। এতিয়া অক্টোবৰত আমি আকৌ পুলিচৰ চাকৰি দিম আৰু অক্টোবৰ পাৰ হৈ যোৱাৰ পিছত নৱেম্বৰ মাহত আকৌ নতুনকৈ পুলিচৰ আমি ইণ্টাৰভিউ খুলি দিম, যাতে আমাৰ ল'ৰা ছোৱালীয়ে নিযুক্তি পাব পাৰে। যি ল'ৰা ছোৱালীয়ে চাকৰি নাই পোৱা মনটো বেয়া লাগি থাকে, এইবাৰ আমি ঠিক কৰিছো যে যোনে চাকৰি নাপাব তাক আমি ব্যৱসায় কৰিবৰ কাৰণে 2 লাখ টকাকৈ আমি দিম, যাতে ল'ৰা ছোৱালীয়ে ব্যৱসায় কৰিব পাৰে। 25,000ক আমি দিলো, 75,000ক আমি নৱেম্বৰ মাহত দিম আৰু আমাৰ BTCও প্ৰত্যেকটো পৰিষদীয় সমষ্টিত দতমা বনগাঁও 1,000-1,500 ল'ৰা ছোৱালীক আমি 2 লাখকৈ টকা দিয়াৰ আমি ব্যৱস্থা কৰিম। আজি ৰাস্তা ঘাট, স্কুল কলেজ, ইউনিভাৰ্চিটিৰ এডমিশ্যন ফিজৰ পৰা আৰম্ভ কৰি ৰেচন কাৰ্ডত বিনামূলীয়া চাউল, কম দামত দালি, নিমখ, তেল, অৰুণোদয়, মহিলা উদ্যমিতা, এই আঁচনিবিলাক কোনে আনিছে? বিজেপি চৰকাৰে। আৰু BTCত যদি বিজেপিৰ চৰকাৰ আহে, এই আঁচনিবিলাক 2-3 গুণ কৰি ডাঙৰ হৈ BTCবাসী ৰাইজে লাভ কৰিব। যদি হাগ্ৰামা মহিলাৰী জিকে আকৌ মোকে সুধিব, প্ৰমোদ বড়ো যদি জিকে মোকে সুধিব, গাড়ীখনততো তেল ময়ে ভৰাব লাগিব, কিন্তু তেল ভৰাতকৈ এইবাৰ যদি গাড়ীখনৰ ড্ৰাইভাৰে বিজেপি হৈ যায়, আপোনালোকক লগত গাড়ীত উঠাই আমি আগুৱাই লৈ যাব পাৰিম। গাড়ীখন যে দেখি আছে তেলটো বিজেপিৰ, গাড়ীৰ ড্ৰাইভাৰ প্ৰমোদ বড়ো বা হাগ্ৰামা মহিলাৰী বা BPF UPPL, কিন্তু পেট্ৰলটো কাৰ? বিজেপি। যদি পেট্ৰলো মোৰ হয়, গাড়ীখনো ময়ে চলাওঁ, চিষ্টেমত একো নাই, তেতিয়া চব মানুহ আগুৱাই যাব পাৰিব, হয় নহয়? লগত BPF আৰু UPPLকো লৈ ল'ম, যাতে কোনো কষ্ট নহয়, হয় নে নহয়? সকলোকে লগত লৈ ল'ম। কিন্তু তেল ভৰোৱা আৰু ড্ৰাইভাৰ এটা পাৰ্টিৰে হৈ গ'লে আমাৰ ৰাইজৰ কোনো সমস্যা নাথাকিব। গোৰ্খা জাতি হওক, আমাৰ কোচ ৰাজবংশী হওক, নাথ যোগী হওক, আমাৰ মদাহী, শৰণীয়া, আমাৰ বিভিন্ন জাতি উপজাতি, হিন্দু, খ্ৰীষ্টিয়ান, মুছলমান, আমাৰ সকলোৱে বড়ো ৰাইজৰ লগত একেলগে এনেকৈ আমি এখন সুন্দৰ BTC আমি নিৰ্মাণ কৰিম। মই আকৌ এবাৰ কৈছো যে আমি কাজিয়া নকৰো, ইলেকশ্যন আহে, ইলেকশ্যন যায়, কিন্তু আমাৰ সমাজখনক ধৰি ৰখাটোৱে হৈছে আটাইতকৈ ডাঙৰ কথা। সেইকাৰণে যোৱা 1 মাহ ধৰি মই BTCত ইলেকশ্যন কেম্পেইন কৰিছো। না কংগ্ৰেছক গালি দিছো, না